Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাছ 10 ৰ মেথছৰ যেটো চেপ্টাৰ 14 আছে পৰিসংখ্যা বা স্ট্যাটিস্টিক্স এই চেপ্টাৰৰ পৰা হ'ব পৰা মোস্ট ইম্পৰ্টেন্ট এমসিকিউ আমি আলোচনা কৰিম যিবোৰ এমসিকিউ তোমালোকৰ আহিবলগীয়া মেট্ৰিক পৰীক্ষা আৰু প্ৰি-বোৰ্ড এক্সামৰ কাৰণে খুব গুৰুত্বপূৰ্ণ হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে ভিডিওটো শেষলৈকে চাই থাকিবা আৰু তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে যদি তোমালোকৰ এইবোৰৰ PDF ফাইল লাগে তেতিয়াহলে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা মই কমেন্টত WhatsApp গ্ৰুপৰ লিংক দি দিম নহলে মই কমিউনিটি পোষ্টত QR কোড শেয়াৰ কৰিছো তোমালোকে তাতে গৈ স্ক্যান কৰি WhatsApp গ্ৰুপত জয়েন হ'ব পাৰা নহলে মই মোৰ পাৰ্সোনাল WhatsApp নম্বৰ দি দিম তাতেও তোমালোকে গৈ WhatsApp নম্বৰত জয়েন হ'ব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সায়েন্সৰ কাৰণে মই 100% চেপ্টাৰ ওয়াইজ এমসিকিউ আপলোড কৰিছো যিবোৰ এমসিকিউ তোমালোকৰ যেটো হাফ ইয়াৰলি এক্সাম গৈছে হাফ ইয়াৰলি এক্সামত তোমাৰ 99% এমসিকিউ কমন আহিছে গতিকে আশা কৰিছো তোমালোকৰ যেটো প্ৰি টেষ্ট এক্সাম আছে বা তোমালোকৰ যেটো আহিবলগীয়া যেটো ফাইনাল এক্সাম আছে সেই এক্সামত তোমাৰ 99% কমন পৰিব তোমালোকৰ হিউৰৰ যদি PDF ফাইল লাগে তোমালোকে এতিয়াই গৈ WhatsApp গ্ৰুপত জয়েন হোৱা কমেন্টত লিংক দিয়া আছে সো এটো চেপ্টাৰৰ কি এমসিকিউ তোমালোকৰ পৰীক্ষাত আহিব পাৰে হেগেটা ইয়াতে সোয়া এক নম্বৰ প্ৰশ্নত কি কৈছে আৰু ইয়াতে তুমি সোয়া এটা আমাৰ কোনটো প্ৰশ্ন কোন বছৰত আহিছে এটো ইয়াতে মেনশন কৰা আছে তেৰে এক নম্বৰ প্ৰশ্নটোত কি কৈছে সোয়া ঊৰ্ধ্বক্ৰমত সজোৱা তথ্যৰাজিৰ 25 30 x + 30 35 + x 40 + x ৰ মধ্যমা 35 হলে x ৰ মান কিমান হ'ব ইয়াতে সোয়া ইয়াতে তুমি প্ৰথমতে সোয়া ইয়াতে ডেটা বা তথ্য তোমাৰ ইয়াতে কিটা দিয়া আছে ইয়াতে দিয়া আছে তোমাৰ 1 2 3 4 5 পাঁচটা দিয়া আছে মানে ইয়াতে n ৰ ভ্যালু কিমান দিয়া আছে 5 দিয়া আছে গতিকে ইয়াৰ মধ্যমা কি হ'ব ইয়াৰ মধ্যমা হ'ব যেহেতু তোমাৰ এটা 5 এটা কি সংখ্যা অযুগ্ম সংখ্যা তো যদি অযুগ্ম সংখ্যক তোমাৰ ডেটা দিয়া থাকে তেতিয়া হলে তাৰ মধ্যমা কি হয় ইয়াৰ মধ্যমা হয় তোমাৰ n + 1 / 2 তম পদ তো ইয়াৰ তো তোমাৰ n + 1 মানে কি হয় সা n ৰ ভ্যালু কিমান দি আছে 5 দি আছে তো 5 + 1 / 2 মানে 6/2 = কিমান আহিব এটো 3 নম্বৰ পদ আহিব বা 3 তম পদ তো ইয়াতে 3 তম পদ কি আছে সো এটো 1 এটো 2 এটো আছে আমাৰ 3 তম পদ এটো 3 তম পদ কিমান দি আছে এটো দি আছে তোমাৰ x + 30 আৰু ইয়াৰ মধ্যমা দি আছে সা কিমান 35 তো এটো কি হ'ব x + 30 = 35 মানে ইয়াৰ পৰা x ৰ ভ্যালু কি আহিব 35 - 30 অৰ্থাৎ এটো কিমান আহিব 5 আহিব x ৰ ভ্যালু আমি কিমান পালো 5 পালো তো ইয়াৰ কোনটো অপচন কাৰেক্ট হ'ব এটো বি নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল আশা কৰিছো তোমালোকে বুজি পাইছা তোমালোকে কমেন্ট কৰি জনাবা কেনেকৈ লাগিল আৰু তোমালোকৰ সায়েন্স আৰু মেথছৰ চেপ্টাৰ ওয়াইজ সায়েন্স এন্ড মেথছ দুটাৰে তোমাৰ 100% তো এমসিকিউ দিয়া হৈ গল এতিয়া আমি কি কৰিম লং কোৱেশ্চন আলোচনা কৰিম তোমালোকে লং কোৱেশ্চনৰ PDF ফাইল পাই যাবা লগতে এমসিকিউৰ PDF ফাইল পাই যাবা তোমালোকে এই WhatsApp গ্ৰুপত জয়েন হোৱা 2 নম্বৰ প্ৰশ্নটো চা কি কৈছে মধ্যমা আৰু বহুলকৰ পাৰ্থক্য দি আছে 24 এটো সব মধ্যমা আৰু বহুলকৰ ডিফাৰেন্স আমাৰ ইয়াতে দিয়া আছে তো এটো আমাৰ কি হ'ব বহুলক এটো মাইনাস মধ্যমা যেটো পাৰ্থক্য বুলি দিয়া আছে = কিমান দিয়া আছে 24 দিয়া আছে গতিকে ইয়াৰ পৰা বহুলক কিমান হ'ব বহুলক = এটো ইফালে লৈ যোৱা তো ইয়াতে তোমাৰ মাইনাস আছে তো ইফালে গলে প্লাস হ'ব মানে এটো হ'ব তোমাৰ 24 + মধ্যমা ঠিক আছে এতিয়া এটো দিয়া তুমি 1 নম্বৰ আকৌ আমি কি জানো আকৌ তোমালোকে এইখিনি লিখি লবা আৰু প্ৰ্যাকটিস কৰিবা আকৌ আমি জানো যে বহুলক = কি জানো আমি 3 মধ্যমা মাইনাস এটো 2 মাধ্য এটা চোৱা এটা আমাৰ বহুলকৰ মান এটো পাইছো আমি 24 + মধ্যমা তো এটা আমি এটো পুট কৰি দিম এটো 24 + এটো মধ্যমা = ইফালে থাকিব তোমাৰ 3 মধ্যমা মাইনাস 2 মাধ্য বুজি পালানে এতিয়া চোৱা ইফালে আছে তোমাৰ মধ্যমা আৰু ইফালে আছে তোমাৰ 3 মধ্যমা হয়নে এতিয়া তুমি যদি এইটো যদি ইফালে লৈ আহা তেতিয়া হলে এটো কি হ'ব মাইনাস হ'ব মাইনাস হোৱাৰ পিছত তোমাৰ ইয়াতে থাকিব কি 2 মধ্যমা এটো থাকিব 2 মধ্যমা আৰু ইফালে আছে তোমাৰ -2 মাধ্য -2
মাধ্য ইজ ইকুৱেল টু এইফালে কিমান আছে 24 আছে এটো যদি ইফালে আহে এটো কি হ'ব 24 হ'ব এতিয়া তোমাৰ এইখিনি মই ইয়াতে কৰি দিছো চোৱা ইয়াৰ পৰা আমি 2 কমন লব পাৰি 2 আর কমন ললে ইয়াতে তোমাৰ কি হ'ব মধ্যমা মাইনাস কি থাকিব মাধ্য এটা তোমাৰ 2 কমন ললে সো এই 2 টু ইফালে আহিলে তোমাৰ কি হৈ যাব ডিভাইড হৈ যাব ইজ ইকুৱেল টু ইফালে ভ্যালু দি আছে তোমাৰ 24 ডিভাইডেড বাই 2 ইজ ইকুৱেল টু 12 এটো आंसर আহিব 12 আহিব এটো বি নম্বৰ অপচনটো তোমাৰ কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে এর পিছত 3 নম্বৰ কোৱেশ্চনটো চোৱা 3 নম্বৰ কোৱেশ্চনত কি কৈছে এটো চোৱা 16 আৰু 23 দুটা বছৰত আহিছে এটো কি কৈছে এটা তথ্যৰ মধ্যমা আৰু বহুলক যথাক্ৰমে 33 আৰু 45 হলে মাধ্য কিমান হ'ব এটো চোৱা আমি এই ফৰ্মুলাটো তুমি কিন্তু মনত ৰাখিব লাগিব বহুলক ইজ ইকুৱেল টু কি আছিল 3 মধ্যমা মাইনাস কি আছিল 2 মাধ্য এটো ফৰ্মুলা এতিয়া চোৱা তোমাৰ ইয়াতে বহুলক দিয়া আছে এটো সব বহুলক কিমান দিয়া আছে 45 দিয়া আছে গতিকে এটো 45 বহুৱা এইফালে আছে তোমাৰ 3 ইনটু এটো মধ্যমা এটো সব মধ্যমাৰ ভ্যালু দিয়া আছে কিমান 33 এটা 33 বহাই দিয়া মাইনাস ইফালে আছে 2 ইনটু কি আছে মাধ্য বুজি পালানে এতে চোৱা এতে 3 ইনটু 33 মানে কিমান হয় 99 হয় তো ইফালে আহিব তোমাৰ 45 মাইনাস 99 ইফালে থাকিব ইজ ইকুৱেল টু ইফালে থাকিব তোমাৰ মাইনাস 2 ইনটু মাধ্য এটা তোমাৰ ইফালে মাইনাস আৰু এইটো তোমাৰ যদি কৰা তেতিয়াহলে ইফালে তোমাৰ মাইনাস আহিব তো সেই মাইনাসটো তোমাৰ ক্যান্সেল যাব অৰ্থাৎ তোমাৰ এটো 45 ৰ পৰা যদি 99 যায় তেতিয়াহলে ইয়াতে থাকিব কিমান এটো থাকিব 54 হয়নে তো 54 ইজ ইকুৱেল টু কি পালো আমি 2 মাধ্য এতে ইয়াৰ পৰা আমাৰ লাগে মাধ্য তো সব মাধ্য ইজ ইকুৱেল টু এটো 2 আছে 2 ইফালে আহিলে কি হ'ব ডিভাইড হৈ যাব মানে 54/2 মানে এটো কিমান আহিব 27 আহিব ইয়াৰে সি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব এটো বুজি পালানে এতে সব তোমাৰ 4 নম্বৰ কোৱেশ্চনটোত কি কৈছে এতে তোমাৰ এটো 2018 ত আহিছে কোৱেশ্চনটো এজন বলাৰে 8খন ক্ৰিকেট খেলত দখল কৰা উইকেটৰ সংখ্যা তলত দিয়া ধৰণৰ এটো আমাক দিয়া আছে এটো আমাক কি ওলাবলৈ দিছে বহুলক ওলাবলৈ দিছে সো এটো এটা তোমাৰ কি হয় সংঘবদ্ধ তথ্য নহয় এটা আনগ্ৰুপ ডেটা হয় তো যদি আনগ্ৰুপ ডেটা হয় তেতিয়াহলে বহুলক কি হয় তেতিয়াহলে তোমাৰ বহুলক হ'ব এটো তোমাৰ সৰ্বোচ্চ সংখ্যক সংখ্যা ইয়াতে তোমাৰ সৰ্বোচ্চ সংখ্যক সংখ্যা মানে কি তোমাৰ কোনটো নম্বৰ আটাইতকৈ বেছিবাৰ আহিছে এটো তুমি চোৱা 3 আহিছে কেইবাৰ 3 আহিছে এবাৰ এতে তোমাৰ 0 আহিছে এবাৰ আৰু তোমাৰ ইয়াতে চোৱা 1 আহিছে কেইবাৰ 1 আহিছে তোমাৰ দুবাৰ আৰু তোমাৰ ইয়াতে তোমাৰ 2 আহিছে কেইবাৰ একবাৰ দুবাৰ তিনিবাৰ 2 আহিছে তিনিবাৰ আৰু তোমাৰ 6 আহিছে একবাৰ তো এতে সৰ্বোচ্চ কোনটো আহিছে 2টো আহিছে 2টো সৰ্বোচ্চবাৰ আহিছে তিনিবাৰ আহিছে গতিকে ইয়াৰে বহুলক কি হ'ব 2 হ'ব এটো সি নম্বৰ অপচনটো কারেক্ট অপচন হয় বুজি পালানে নহলে এটো তুমি এনেকে ঊৰ্ধ্বক্ৰমত লিখিলেও তুমি এটো কম পাবা যে কোনটো কিমান বাৰ আহিছে এনেকৈ কৰিব পাৰি ইয়াৰ পিছত 5 নম্বৰ কোৱেশ্চনটো চোৱা এটো 2015 ত আহিছে চোৱা এটো 15 ত আহিছে কোৱেশ্চনটো এতে কি কৈছে এজন বলাৰে 10খন ক্ৰিকেট খেলত দখল কৰা উইকেটৰ সংখ্যা তলত দিয়া ধৰণৰ এটোৰ বহুলক ওলাবলৈ দিছে তুমি ইয়াতে লক্ষ্য কৰা কোনটো নম্বৰ আটাইতকৈ বেছিবাৰ আহিছে এতে 2 আৰু এটো 2 তো 2 আহিছে কেইবাৰ 2 আহিছে দুইবাৰ 6 আহিছে কেইবাৰ এতে 6 আহিছে একবাৰ ইয়াৰ পিছত তোমাৰ 4 আহিছে একবাৰ 4 আহিছে একবাৰ আৰু তোমাৰ 5 আহিছে একবাৰ 5 একবাৰ আহিছে তাৰ পিছত তোমাৰ 0 তোমাৰ কেইবাৰ আহিছে একবাৰ আহিছে তাৰ পিছত 3 ইয়াতে 3 আছে এটো 3 এটো 3 এটো 3 কেইবাৰ আহিছে 3 আহিছে তোমাৰ তিনিবাৰ আৰু তোমাৰ 1 আহিছে কেইবাৰ 1 আহিছে একবাৰ এটা সৰ্বোচ্চ কোনটো আহিছে 3 আহিছে 3টো সৰ্বোচ্চবাৰ ৰিপিট হৈছে গতিকে এর বহুলক হ'ব 3 এটো সি নম্বৰ অপচনটো কারেক্ট অপচন হয় বুজি পালানে এর পিছত চোৱা 6 নম্বৰ কোৱেশ্চনটো চোৱা এটো 14 ত আহিছে কোৱেশ্চনটো তাতে কি কৈছে 1 2 3 4 এনেকে গৈ গৈ তোমাৰ nতম আছে এটোৰ মাধ্য বা ইয়াৰে গড় কি হ'ব এতে চোৱা এতে তোমাৰ কি কৈছে স্বাভাৱিক সংখ্যাৰ মাধ্য এটো মনত ৰাখিবা স্বাভাৱিক সংখ্যাৰ মাধ্য এতে তোমাৰ স্বাভাৱিক সংখ্যাৰ মাধ্য আৰু তোমাৰ স্বাভাৱিক সংখ্যাটো তোমাৰ গৈছে কিমানলৈ n লৈ গৈছে গতিকে ইয়াৰ মাধ্য কি হ'ব ইয়াৰ মাধ্য
এর মাধ্য হব কি তোমার n+1 ডিভাইডেড বাই 2 গতিকে এটোর মাধ্য হব n+1 ডিভাইডেড বাই 2 হব এটো কোনটো অপশনত আছে এটো সা এটো এ নম্বৰ অপশনত আছে গতিকে এ নম্বৰ অপশনটো তোমাৰ কি হব কারেক্ট অপশন হব এর পিছত 7 নম্বৰ কোশ্চেনটো সা ইয়াতে কি কৈছে তলত কোনটো তথ্যৰ লৈখিক চিত্ৰ প্ৰকাশত প্ৰযোজ্য নহয় মানে কোনটো আমি তোমাৰ কি গ্ৰাফিক্যালি ৰিপ্ৰেজেন্ট কৰিব নোৱাৰো এটো হৈছে তোমাৰ মধ্যমা যেটো তোমাৰ মাজৰ যেটো মান আছে হেতু আমি কেতিয়াও গ্ৰাফিকৰ সহায়ত আমি কি কৰিব নোৱাৰো উপস্থাপন কৰিব নোৱাৰো সি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত 8 নম্বৰ কোশ্চেনটো সা কি কৈছে ঊৰ্ধ্বক্ৰমত সজোৱা তলৰ তথ্যৰাজিৰ মধ্যমা 35 হলে x ৰ মান কিমান হ'ব এতে সব মধ্যমা দিয়া আছে কিমান 35 দিয়া আছে গতিকে ইয়াৰ আমাৰ লাগে কি x ৰ ভ্যালুটো আমাৰ ইয়াতে বহুৱাব লাগে এটো সা এই কোশ্চেনটো আমাৰ ইয়াতে আগৰ যেটো 1 নম্বৰ কোশ্চেন আছে হেতুৰ লগত একি হয় এটো তোমাৰ বি নম্বৰ অপশনটো কারেক্ট হ'ব 1 নম্বৰ কোশ্চেনটো আমি কৰিছো তুমি চাই লোৱা 1 নম্বৰ কোশ্চেনটোৰ লগত এটো একি হয় ইয়াৰ পিছত তোমাৰ 9 নম্বৰ কোশ্চেনটো চোৱা 9 নম্বৰ কোশ্চেনত কি কৈছে সঞ্চয়ী বাৰম্বাৰতাৰ লৈখিক ৰূপটো হল যেটো তোমাৰ সঞ্চয়ী বাৰম্বাৰতা আছে হেতুক আমি কি বুলি কও এটো অঘিব বুলি কোৱা হয় এটো তোমাৰ आंसर হয় 10 নম্বৰ কোশ্চেনটো চোৱা 10 নম্বৰ কোশ্চেনত কি কৈছে শ্ৰেণী অন্তৰাল 15.5 আৰু 20.5 ৰ শ্ৰেণী সূচক কি হয় সা শ্ৰেণী সূচক আমি কেনেদৰে ওলাইছিলো মনত আছে নে তোমালোকে এটো ক্লাস 9 তো পঢ়ি আহিছা শ্ৰেণী সূচক কি হয় এটো হৈছে তোমাৰ নিম্ন সীমা এটো হৈছে উচ্চ সীমা তো নিম্ন সীমা আৰু উচ্চ সীমা যোগ কৰি 2 ৰে ডিভাইড কৰা হয় তো এটো কি হ'ব 15.5 প্লাস 20.5 ডিভাইডেড বাই কি হ'ব 2 হ'ব এতে সব 5 এ তোমাৰ 10 আহিব মানে এটো থাকিব 1 এফালে 15 আৰু এফালে আছে তোমাৰ কিমান 20 15 আৰু 20 35 আৰু 1 এ তোমাৰ কি হ'ব 36 ডিভাইডেড বাই 2 মানে 36 অফ 2 ৰে ডিভাইড কৰিলে কিমান আহিব 18 আহিব এৰে তোমাৰ সি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 11 নম্বৰ কোশ্চেনটো চা 11 নম্বৰ কোশ্চেনটো কি কৈছে এতে তলৰ কোনটো কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ বুজাবলৈ অঘিব ব্যৱহাৰ কৰা হয় এটো মধ্যমা অলপ আগতে এটো কোৱা হল এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় এটো 12 নম্বৰ কোশ্চেনটো চা 12 নম্বৰ কোশ্চেনটো বহুত ইম্পৰ্টেন্ট হয় এটো আমি জানো সকলে যে বহুলক ইজ ইকুয়াল টু 3 মধ্যমা মাইনাস তোমার কি হয় 2 মাধ্য হয় এটো ফর্মুলা তার মানে এটো তোমার বহুলক মধ্যমা আর মাধ্যৰ মাজৰ যেটো সম্পৰ্ক এটো তো এটো কোনটো অপশনত আছে এটো সি নম্বৰ অপশনত আছে বহুলক ইজ ইকুয়াল টু 3 মধ্যমা মাইনাস 2 মাধ্য গতিকে সি নম্বৰ অপশনটো কারেক্ট অপশন হয় এর পিছত চা এটো 30 নম্বৰ কোশ্চেনটো 30 নম্বৰ কোশ্চেনত কি কৈছে এতে বহুলক ইজ ইকুয়াল টু সব বহুলক যদি আমি উলাবলৈ যাও তেতিয়াহলে এর আমি কোনটো ফর্মুলা ইউজ কৰিম সব বহুলক এটো ইজ ইকুয়াল টু কি আছিল এটো l প্লাস মানে শ্রেণী নিম্ন সীমা ইনটু তোমার কি আছে f1 মাইনাস f0 ডিভাইডেড বাই 2f1 মাইনাস f0 মাইনাস f2 ইনটু কি আছে ইনটু h এটো হৈছে ফর্মুলা যত তোমার f1 হৈছে তোমাৰ সঞ্চয় শ্ৰেণীৰ বাৰম্বাৰতা f1 হৈছে পূৰ্বৱৰ্তী শ্ৰেণীৰ বাৰম্বাৰতা f2 হৈছে তোমাৰ পৰৱৰ্তী শ্ৰেণীৰ বাৰম্বাৰতা আৰু h হৈছে তোমাৰ বাৰম্বাৰতা শ্ৰেণীৰ পাৰ্থক্য বা উচ্চতা তো এই ফর্মুলাৰ সহায়ত আমি কি কৰিব পাৰো বহুলক নিৰ্ণয় কৰিব পাৰো তো এটো ফর্মুলা এটো সব বি নম্বৰ অপশনত আছে গতিকে বি নম্বৰ অপশনটো কারেক্ট হয় এতে তুমি এটা কথা মন কৰিবা যে f1 f0 আৰু তোমাৰ f2 আছে যে এইকেইটা তুমি মনত ৰাখিবা এটো তোমাৰ কি নিৰ্দেশ কৰে এর পিছৰ প্ৰশ্নটো চোৱা এটো 14 নম্বৰ কোশ্চেনটো চোৱা এতে কি কৈছে তলৰ বিভাজনৰ মধ্যমা শ্ৰেণী হ'ব এটা মানে এটা ডেটা দিয়া আছে এই ডেটাটোৰ মধ্যমা শ্ৰেণী কি হ'ব হেতু আমাৰ উলাবলৈ দিছে সো এটোৰ মধ্যমা শ্ৰেণী উলাবলৈ হলে প্ৰথমতে আমি চাম ইয়াতে তোমাৰ কেইটা ডেটা আছে সো ডেটা কেইটা আছে এটা সো 1 2 3 4 5 6 7 আছে ইয়াতে সো n ৰ ভ্যালু কি আছে 7 আছে গতিকে ইয়াৰ যেটো মধ্যমা শ্ৰেণী হ'ব হেতু হ'ব তোমাৰ কি n+1 ডিভাইডেড বাই 2 তম পদৰ শ্ৰেণী অন্তৰাল 2 তম পদ এতে সা n+2 মানে কিমান হ'ব এটো 7+1 ডিভাইডেড বাই 2 মানে হ'ব তোমাৰ 8/2 ইজ ইকুয়াল টু 4 মানে 4 তম পদটো হ'ব
যদি তুমি কাউণ্ট কৰা এইটো 1 নাম্বাৰ 2 3 4 এটা 4 তোমাৰ ওপৰত কিমান আছে 10 আছে এতিয়া তোমাৰ 10ৰ বিপৰীতে ইয়াৰ যেটো শ্ৰেণী অন্তৰাল হেতু কিমান আছে 30 to 40 এটো গতিকে ইয়াৰে মধ্যমা শ্ৰেণী হ'ব 30 to 40 এটো বি নম্বৰ অপচনটো তোমাৰ কি হ'ব কাৰেক্ট অপচন হ'ব বুজি পালানে একেবাৰে সিম্পল হয় তোমালোকক সিম্পল ভাষাত বুজাবলৈ চেষ্টা কৰিছো এৰ পিছৰ প্ৰশ্নটো চোৱা পিছৰ প্ৰশ্নটো কি কৈছে এতে 15 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা তলৰ কোনটো কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ তাতকৈ কম বা তাতকৈ বেছি প্ৰকাৰৰ অভিভৰ ছেদবিন্দুৰ x স্থানাঙ্ক হয় এটা তো অভিক শব্দটো সদায় তোমাৰ কি থাকে মধ্যমাৰ লগত জড়িত হৈ থাকে মনত ৰাখিবা এটো বি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় 16 নম্বৰ কোৱেশ্চন চোৱা এতে তোমাৰ কি কৈছে এতে 16 নম্বৰ কোৱেশ্চনত কৈছে তোমাৰ এটো চোৱা তিনিও প্ৰকাৰৰ কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপৰ মাজৰ পৰিসাংখ্যিক সম্পৰ্ক কি এতে চোৱা আমাৰ যেটো মাধ্য নিৰ্ণয় কৰা তিনিটা পদ্ধতি আছে এটা আছে তোমাৰ কি বহুলক এটা আছে তোমাৰ মধ্যমা আৰু এটা আছে কি তোমাৰ মাধ্য এই তিনিটাৰ মাজত কি সম্পৰ্ক আছে এটা সম্পৰ্কটো কি আছিল বহুলক = কি আছিল তোমাৰ 3 মধ্যমা - 2 মাধ্য আছিল এটো হৈছে ফৰ্মুলা এতিয়া সব তোমাৰ এই ফৰ্মুলাটো কৰবাত আছে নেকি এটো নাই গতিকে এটো তুমি অলপমান সিজিল কৰি লিখা সিজিল কৰি লিখিলে তোমাৰ কি আহিব এটো 3 মধ্যমাটো আমি ইফালে লৈ আহো 3 মধ্যমা = এফালে তোমাৰ কি থাকিব বহুলকটো ইফালে তোমাৰ আছে ইফালে আহিলে তোমাৰ মাইনাস হৈ যাব কিন্তু চাই এটা তোমাৰ 3 মধ্যমা যেটো আছে এটো তুমি যদি ইফালে লৈ আহা তেতিয়ালে মাইনাস আহিব আৰু ইয়াতো তোমাৰ মাইনাস আছে তো মাইনাস মাইনাস ক্যান্সেল হৈ যাব এইফালে আহিলে তোমাৰ এটো হৈ যাব প্লাস মানে এটো হ'ব বহুলক আৰু তোমাৰ এইফালে তোমাৰ কি থাকিব এটো মাইনাস আছে এটো পজিটিভ হৈ যাব প্লাস কি হ'ব 2 মাধ্য এটো হৈছে আমাৰ आंसर তো 3 মধ্যমা = বহুলক প্লাস 2 মাধ্য এটো তোমাৰ ডি নম্বৰ অপচনত আছে গতিকে ডি নম্বৰ অপচনটো আমাৰ কি হ'ব কারেক্ট অপচন হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 17 নম্বৰ কোৱেশ্চনটোত কি কৈছে চলক ৰাশিৰ যেটো মান আটাইতকৈ বেছি আবৃত হয় সেই মানটো কি বুলি কোৱা হয় বহুলক বুলি কোৱা হয় যেটো মান তোমাৰ বেছিবাৰ কি হয় ৰিপিট হয় এটো নম্বৰক আমি বহুলক বুলি কওঁ ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াতে কি কৈছে ইয়াতে চোৱা 18 নম্বৰ কোৱেশ্চন এটো বহুত ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় যদি প্ৰথম n সংখ্যক স্বাভাৱিক সংখ্যাৰ মাধ্য 5n/9 হয় তেন্তে n ৰ মান কিমান হ'ব এতে চোৱা n সংখ্যক স্বাভাৱিক সংখ্যাৰ মাধ্যৰ কথা কৈছে আমি সকলে জানো যে তোমাৰ n সংখ্যক স্বাভাৱিক সংখ্যাৰ মাধ্য কিমান হয় n সংখ্যক স্বাভাৱিক সংখ্যাৰ মাধ্য এটো কিমান আহিব তোমাৰ 1 + 2 + 3 এনেকে তোমাৰ n সংখ্যক নাম্বাৰ আছে আৰু এটোৰ মাধ্য কি আহিব ডিভাইডেড বাই n আৰু এটো তোমাৰ দিয়া আছে কিমান এটো দিয়া আছে 5n/9 এতে তুমি এটো ক্যালকুলেশন কৰা সো ইয়াতে তোমাৰ n সংখ্যক যেটো সংখ্যা আছে স্বাভাৱিক সংখ্যা আছে এটোৰ মাধ্য কি হয় এটোৰ মাধ্য হৈছে n * n + 1 ডিভাইডেড বাই কি আহিব এটো ডিভাইডেড বাই 2 আৰু ইয়াতে তোমাৰ কি আছে ডিভাইডেড বাই n = তোমাৰ কিমান আছে এটো দিয়া আছে 5n/9 দিয়া আছে এতে n আৰু n তোমাৰ কি যাব ক্যান্সেল যাব এতে থাকিব n + 1 ডিভাইডেড বাই 2 = কি থাকিব 5n/9 এতিয়া তুমি এটো ক্রস মাল্টিপ্লিকেশন কৰা ক্রস মাল্টিপ্লিকেশন কৰিলে কি আহিব 9n + 9 এটো মাল্টিপ্লাই কৰিলে আৰু ইফালে আহিব তোমাৰ 10n হয়নে গতিকে তোমাৰ এটো 9 টো যদি আমি ইফালে লৈ যাও তেতিয়ালে থাকিব n আৰু ইফালে থাকিব কিমান 9 মানে n = কিমান পালো 9 পালো কোনটো এটা সি নম্বৰ অপচনত আছে গতিকে সি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে নহলে এটো তুমি ডাইৰেক্ট এনেকৈ কৰিব পাৰা এটা সা n সংখ্যক স্বাভাৱিক সংখ্যাৰ মাধ্য কি হয় এটো হৈছে তোমাৰ n + 1 ডিভাইডেড বাই 2 = এটো দিয়া আছে তোমাৰ কিমান 5n/9 গতিকে এটো ক্রস মাল্টিপ্লিকেশন কৰা ক্রস মাল্টিপ্লিকেশন কৰিলে কি আহিব 9n + 9 = 2 5 10 * n গতিকে এটো 9n টো তুমি ইফালে লৈ আহা তো 10n ৰ পৰা 9n গলে কিমান n থাকে 1n থাকে আৰু ইফালে আছে 9 তো n ৰ ভ্যালু কিমান আহিব 9 আহিব এটো সি নম্বৰ অপচনটো কারেক্ট অপচন হয় এর পিছত 19 নম্বৰ কোৱেশ্চন চা এতে কি কৈছে আটাইতকৈ বেছি ব্যৱহাৰিত কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপটো হল এটো মাধ্য সো যেটো মাধ্য হল যেটো পদ্ধতি আছিল মানে হেতু কি আছিল summation of fi xi divided by summation of fi
এইটো আমাৰ আটাইতকৈ বেছি কি হয় ব্যৱহাৰ হয় গতিকে এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 20 নম্বৰ কুৱেশ্যন 20 নম্বৰ কুৱেশ্যনত কি কৈছে ইয়াতে চোৱা যদি 6 7 x 8 y 14 और মাধ্য 9 হয় তেন্তে তোমাৰ তলত কোনটো সম্পৰ্ক কি হ'ব সত্য হ'ব সেইটো আমাৰ ওলাবলৈ দিছে এটা সব মাধ্য দি আছে তো মাধ্য আমি কেনেকৈ ওলাম এই গোটেইটা প্লাস কৰি দিম এতে কি আছে 6 প্লাস 7 প্লাস x প্লাস 8 প্লাস y প্লাস 14 ডিভাইডেড বাই এতে কেইটা নাম্বার আছে 1 2 3 4 5 6 এটা ছটা আছে গতিকে ডিভাইডেড বাই কি হ'ব 6 আৰু এটোৰ ভ্যালু দি আছে কিমান এটোৰ ভ্যালু দি আছে তোমাৰ 9 তো ইফালে 9 লিখা এটা তুমি গোটেইটা প্লাস কৰি দিয়া গোটেইটা প্লাস কৰিলে তোমাৰ ইয়াতে কিমান আহিব এটা আহিব তোমাৰ 6 আৰু 7 13 13 আৰু 8 13 8 আৰু ইফালে আছে কিমান 14 এটো প্লাস কৰা প্লাস কৰিলে কিমান আহিব এটো 8 আৰু 4 হৈছে 12 12 আৰু 3 হ'ব 15 और 5 1 तो 1 1 2 और 1 3 35 और इफाले আছে তোমার x plus y মানে এটো হ'ব তোমার 35 plus x plus y divided by 6 is equal to 9 এতিয়া তুমি এটো ক্রস মাল্টিপ্লিকেশন কৰা এটো 1 আছে তো 35 এফালে থাকিব 35 plus x plus y is equal to এফালে 6 into 9 6 9 এর কিমান হয় 54 হয় এটা তোমার ইফালে x plus y to রাখি দিয়া is equal to এটো ইফালে গলে মাইনাস হ'ব তো 54 এর পৰা যদি 35 যায় তেতিয়ালে থাকিব কিমান 19 এটো x plus y is equal to 19 হ'ব আমাৰ কারেক্ট आंसर এটো বি নম্বৰ অপচনত আছে গতিকে বি নম্বৰ অপচনটো কারেক্ট অপচন হয় এর পিছত চোৱা 21 নম্বৰ কোৱেশ্যনত কি কৈছে যেটো শ্ৰেণী অন্তৰালৰ সঞ্চয় বাৰম্বাৰতা n/2 বা তাতকৈ বেছি বা নিচেই উচৰৰ হয় সেই শ্ৰেণী অন্তৰালটো কি বুলি কোৱা হয় এটো কোৱা হয় মধ্যমা শ্ৰেণী n/2 সম মধ্যমা শ্ৰেণী যেটো তোমাৰ যদি যুগ্ম হয় তেতিয়া হলে তোমাৰ কি হয় n/2 আৰু n+1/2 তম পদৰ যেটো গড় মান থাকে এটো তোমাৰ মধ্যমা শ্ৰেণী হয় গতি ইয়াতে চোৱা কৈছে যে তাতকৈ বেছি বা নিচেই উচৰৰ বুলি কৈছে মানে তোমাৰ এটো এজিউম যেটো মেথড আছে সেই মেথডত ইউজ কৰা হয় গতি এটো বি নম্বৰ অপচনটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব এর পিছত চোৱা 22 নম্বৰ কোৱেশ্যনত কি কৈছে এখন বাৰম্বাৰতা বিভাজনৰ মাধ্য হৈছে 8 বহুলক 5 হলে মধ্যমা কিমান হয় এটো চোৱা আমাৰ এইটো ফৰ্মুলা তুমি এপ্লাই কৰা বহুলক ইজ ইকুয়াল টু 3 মধ্যমা মাইনাস কি হয় 2 মাধ্য এটো ফৰ্মুলা তুমি ইয়াতে এপ্লাই কৰা এটো চোৱা এটা আমাৰ বহুলক দি আছে 5 ইজ ইকুয়াল টু এফালে তোমার মাধ্য দিয়া আছে মধ্যমা আমাৰ ওলাব লাগে তো 3 মধ্যমা ৰাখি দিয়া মাইনাস 2 ইনটু মাধ্য এটা সব মাধ্যৰ মান দি আছে কিমান 8 দি আছে তো 2 ইনটু 8 মানে কিমান হ'ব 16 হ'ব বুজি পালানে তো ইফালে তুমি 3 মধ্যমা ৰাখি দিয়া 3 মধ্যমা যদি তুমি লেফট সাইডে ৰাখি দিয়া এটো 5 টু ইফালে গলে কি হ'ব মাইনাস হ'ব মাইনাস হোৱাৰ ফলত এটো তোমাৰ কিমান আহিব মাইনাস এটো তোমাৰ আহিব 21 তো 21 আহিলে এফালে তোমাৰ আছে 3 মধ্যমা গতিকে এটো মধ্যমা কিমান আহিব মধ্যমা আহিব এটো 21 ডিভাইডেড বাই 3 তো 21 ডিভাইডেড বাই 3 মানে কি হয় 7 হয় তেৰে সি নম্বৰ অপচনটো কারেক্ট অপচন হয় এর পিছৰ প্ৰশ্নটো চোৱা 23 নম্বৰ কোৱেশ্যনটো চোৱা 23 নম্বৰ কোৱেশ্যনত কি কৈছে তলৰ শ্ৰেণীটোৰ বহুলক হল এটা চোৱা এটো এটা তোমাৰ কি দি আছে ক্লাস থকা তোমাৰ এটা ডেটা দিয়া আছে এই ডেটাৰ পৰা তুমি কি কৰিব লাগে বহুলক ওলাব লাগে ইয়াৰ পৰা তুমি যদি বহুলক ওলাবলৈ যোৱা তুমি এটো ফৰ্মুলা এপ্লাই কৰিব লাগিব বহুলক ইজ ইকুয়াল টু কি আছিল l প্লাস f1 minus f0 divided by 2f1 minus f0 minus কি আছিল f2 এটো মাল্টিপ্লাইড বাই h এই ফৰ্মুলা তুমি এপ্লাই কৰিব লাগিব যত তোমাৰ L মানে হৈছে নিম্ন সীমা বাৰম্বাৰতা শ্ৰেণী নিম্ন সীমা এতে চোৱা বাৰম্বাৰতা শ্ৰেণী ইয়াতে কোনটো হ'ব যেটো তোমাৰ সৰ্বোচ্চ বাৰম্বাৰতা আছে সৰ্বোচ্চ বাৰম্বাৰতা আছে 25 তো এই 25 তোমাৰ এটো হৈছে তোমাৰ নিম্ন সীমা এটো হৈছে উচ্চ সীমা তো তোমাৰ L ৰ ঠাইত তোমাৰ কিমান আহিব নিম্ন সীমাটো আহিব মানে এটো হ'ব তোমাৰ 22 প্লাস f1 টো কি আছিল তোমাৰ f1 হৈছে বহুলক শ্ৰেণীৰ বাৰম্বাৰতা যেটো f1 হেতু তোমাৰ কিমান দি আছে 25 এটা আহিব 25
মাইনাছ এটা আছে এফ নটটো কি আছিল বাৰম্বাৰতা শ্ৰেণীৰ পূৰ্বৱৰ্তী যেটো বাৰম্বাৰতা আছে এটো আছে কিমান 16 পূৰ্বৱৰ্তী মানে আগৰটো তো 16 ডিভাইডেড বাই 2 ইনটু f1 f1 ৰ ভ্যালু আছে 25 তো 25 ইনটু 2 কিমান আহিব 50 মাইনাছ f নটৰ ভ্যালু তোমাৰ কিমান আছে 16 আছে গতিকে ইয়াতে তুমি 16 বহোৱা মাইনাছ f2 মানে হৈছে পৰৱৰ্তী বাৰম্বাৰতা শ্ৰেণীৰ বাৰম্বাৰতা এটো তোমাৰ আছে কিমান 19 তো এটো ইফালে বহোৱা 19 ইনটু h ইয়াতে h ৰ মান কিমান আছে সো h তুমি কেনেকৈ ওলাবা আপাৰ লিমিট মাইনাছ লোৱাৰ লিমিট ইয়াতে আপাৰ লিমিট আছে 26 মাইনাছ লোৱাৰ লিমিট আছে কিমান 22 ইয়াতে তোমাৰ কিমান আহিব 4 আহিব তেৰে এটো হৈছে 4 এতিয়া তুমি যদি এইখিনি যদি ক্যালকুলেশন কৰা এইখিনি ক্যালকুলেশন কৰিলে কিমান আহিব এটা আহিব তোমাৰ 22 প্লাস ইফালে 25 ৰ পৰা 16 গলে কিমান থাকে 9 ডিভাইডেড বাই এটা তোমার 50 আর ইফালে আছে তোমার এটা আছে তোমার 16 আর ইফালে আছে 19 তো 16 আর 19 প্লাস করলে কিমান আহিব ইফালে আহিব তোমার এটা তোমার 6 আর 9 এ 15 আর 5 রিমাইন্ডার 1 আর ইফালে আছে তোমার কিমান 1 আর 1 2 আর 1 এ 35 তো এতে 50 এর পৰা যদি 35 যায় এটা 50 পৰা 35 গলে কিমান থাকিব এতে 10 ৰ পৰা 5 গলে 5 এতে হল 4 4 ৰ পৰা 3 গলে কিমান থাকিব 1 থাকিব এটো থাকিব তোমাৰ কিমান 15 এতে সা ইনটু এফালে আছে তোমাৰ কিমান 4 এটো 4 ইজ ইকুয়াল টু এফালে আহিব 22 প্লাস এফালে তোমাৰ কিমান আহিব 9 4 গুণ 34 36 ডিভাইডেড বাই কিমান আহিব এটো 15 আহিব এতিয়া 22 প্লাস এটো তুমি ডিভাইড কৰা এটো ডিভাইড কৰিলে কিমান আহিব 36 ক 15 এৰে ডিভাইড কৰিলে এটো 15 টু জার 30 এফালে রল 6 এটো পয়েন্ট দিলে 0 আহিব এটা আহিব 4 অর্থাৎ এটা আমি কিমান পালো 2.4 এতিয়া তোমাৰ 22 প্লাস 2 মানে কিমান হ'ব 24.4 এটো আমাৰ आंसर এটো তোমাৰ তো সি নম্বৰ অপশনত আছে গতিকে সি নম্বৰ অপশনটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ কিন্তু লং ফৰ্মত আহিব পাৰে গতিকে তোমালোকে এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ প্ৰেক্টিস কৰিবা এর পিছৰ প্ৰশ্নটো চোৱা এর পিছৰ প্ৰশ্নটো কি কৈছে 24 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা এতে তলৰ বাৰম্বাৰতা বিভাজনৰ 40 to 50 শ্ৰেণী অন্তৰালৰ সঞ্চয় বাৰম্বাৰতা কিমান হ'ব এতে চা আমাৰ দিয়া আছে বাৰম্বাৰতা কিন্তু ইয়াতে কৈছে সঞ্চয় বাৰম্বাৰতা তো কমিউলেটিভ ফ্রিকোয়েন্সি যদি আমি লবলৈ যাও বা সঞ্চয় বাৰম্বাৰতা যদি আমি লবলৈ যাও প্ৰথমটো আমাৰ সেম টু সেমে থাকিব ইয়াৰ লগত আমাৰ কি হ'ব 25 প্লাস হ'ব মানে এটো আহিব তোমাৰ কিমান 35 ৰ লগত 20 প্লাস হ'ব তো এটো তোমাৰ কিমান আহিব 8% তোমাৰ কিমান হয় 13 আৰু ইফালে তোমাৰ 2 আৰু 3 5 মানে 63 লগত আকৌ তোমাৰ 12 প্লাস হ'ব ইয়াতে যেটো আহিব হেতৰ লগত আকৌ 10 প্লাস হ'ব আকৌ ইয়াতে যেটো আহিব হেতৰ লগত আকৌ 15 প্লাস হ'ব তো ইয়াতে তোমাৰ কৈছে কি 40 to 50 শ্ৰেণী অন্তৰালৰ এটা 40 to 50 শ্ৰেণী অন্তৰালৰ এটা সঞ্চয় বাৰম্বাৰতা কিমান আছে 10 আছে গতিকে 10 হ'ব আমাৰ आंसर এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় বুজি পালানে তোমালোকে সঞ্চয় বাৰম্বাৰতা এই কথাখিনি মনত ৰাখিবা তোমালোকৰ লং ফৰ্মৰ যিবোৰ কোৱেশ্চন আছে হেউৰত ইউজ হ'ব এৰ পিছত 25 নম্বৰ কোৱেশ্চনটো চা কি কৈছে তলৰ বিভাজনটোৰ বাবে মধ্যমা শ্ৰেণীৰ উচ্চ সীমা কিমান হ'ব এতে সা মধ্যমা শ্ৰেণীৰ কথা কৈছে প্ৰথমতে তুমি লক্ষ্য কৰা বাৰম্বাৰতা শ্ৰেণী কোনটো আছে বাৰম্বাৰতা শ্ৰেণী হৈছে তোমাৰ আটাইতকৈ যেটো ডাঙৰ ফ্ৰিকোয়েন্সি থাকে হেতু এটা আটাইতকৈ ডাঙৰ আছে 30 তো ইয়াৰ কৈছে যে তোমাৰ উচ্চ সীমা আছে 30 বিপৰীত ফালে থকা শ্ৰেণী অন্তৰাল আছে তোমাৰ 12 আৰু 17 এতিয়া এটো হৈছে তোমাৰ লোৱাৰ লিমিট এটো হৈছে আপাৰ লিমিট অৰ্থাৎ উচ্চ সীমা কিমান আছে 17 আছে গতিকে আমাৰ এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 26 নম্বৰ কোৱেশ্চনটো চোৱা 26 নম্বৰ কোৱেশ্চনত কি কৈছে তলৰ বাৰম্বাৰতা বিভাজন তালিকাত 40 to 50 শ্ৰেণী অন্তৰালৰ সঞ্চয় বাৰম্বাৰতা কিমান হ'ব হেটো আমাৰ ওলাবলৈ দিছে সঞ্চয় বাৰম্বাৰতা ওলোৱাৰ সময়ত আমি কি কৰিব লাগিব এটো চোৱা এটা আমাৰ বাৰম্বাৰতা দি আছে গতিকে এটো সঞ্চয় বাৰম্বাৰতা 6 এ হ'ব 6 ৰ লগত 10 প্লাস হ'ব 10 প্লাস হলে এটো কিমান আহিব এটা আহিব 16 ৰ লগত 13 প্লাস কৰা 13 প্লাস কৰিলে এটো কিমান আহিব এটো আহিব তোমাৰ 6 3 এ 9 আৰু 1 1 এ 2 29 ৰ লগত আকৌ 7 প্লাস হ'ব 7 প্লাস হলে কিমান আহিব এফালে আহিব 7 9 এ 16 ৰ 6 আৰু ইফালে 3 1 এ 36
আৰু এইটোৰ লগত আকৌ 4 প্লাছ হ'ব 4 প্লাছ হ'লে এইটো কিমান আহিব 40 এতিয়া আমাৰ কৈছিল কি তোমাৰ 30 to 40 তো 30 to 40 তোমাৰ ইয়াতে 30 to 40 কৈছিল নে ইয়াতে তোমাৰ কৈছিল তোমাৰ 40 to 50 so 40 to 50 এগেইনষ্ট তোমাৰ সঞ্চয় বাৰম্বাৰতা কিমান আহিছে 40 আহিছে গতিকে এটো আমাৰ 40 आंसर হ'ব তো বি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় 27 নম্বৰ কোৱেশ্চনটো চা ইয়াতে কি হৈছে তলৰ বিভাজনটোৰ বহুলক শ্ৰেণীটো হল এতে চা সৰ্বোচ্চ নম্বৰ কোনটোত আহিছে সৰ্বোচ্চ নম্বৰ আহিছে তোমাৰ এটো 30 বাৰম্বাৰতা সৰ্বোচ্চ আছে তোমাৰ 30 গতিকে 30 এর এগেইনষ্টত যেটো তোমাৰ শ্ৰেণী অন্তৰাল আছে হেতুই হ'ব বহুলক শ্ৰেণী গতিকে ইয়াতে তোমাৰ এটো কিমান আছে 30 to 40 কোনটো অপচনত আছে এটো সি নম্বৰ অপচনত আছে গতিকে সি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াতে কি কৈছে 28 নম্বৰ কোৱেশ্চনটোত কৈছে তলৰ বাৰম্বাৰতা বিভাজন তালিকাত 55 to 58 এটো তোমাৰ 55 to 58 এটো তোমাৰ বাৰম্বাৰতা দি আছে তোমাৰ কিমান 20 এটো তোমাৰ 55 to 58 ৰ বাৰম্বাৰতা দি আছে তোমাৰ 20 আৰু 58 to 61 শ্ৰেণী অন্তৰাল এতে তোমাৰ কৈছে 58 to 61 এটোৰ বাৰম্বাৰতা দি আছে তোমাৰ কিমান 58 to 61 ৰ বাৰম্বাৰতা দি আছে 25 এতে কৈছে এটো কিমান ডাঙৰ হয় কোনটো কিমান ডাঙৰ হয় তো এটো আমি উলাবলৈ হলে এটোৰ পৰা এটো মাইনাস কৰিম তো 25 - 20 কিমান আহিব 5 আহিব অৰ্থাৎ এটো 5 आंसर আহিব এটো ডি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছত 29 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা এতে তলৰ এটা শ্ৰেণীৰ 20 জন ছাত্ৰ ছাত্ৰৰ বয়স তলত দিয়া ধৰণৰ তো ছাত্ৰৰ বয়স দিয়া আছে এৰে কি উলাবলৈ দিছে বহুলক উলাবলৈ দিছে তুমি চোৱা ইয়াতে আটাইতকৈ বেছিবাৰ ৰিপিট হৈছে কোনটো এতে 14 এটো 14 আহিছে এটো 14 আহিছে এটো 14 14 14 ইফালে আছে 14 কেইবাৰ আহিছে 1 2 3 4 এটো 5 6 7 এটো চোৱা 14 আহিছে 7 টাইমছ আহিছে এফালে 15 1 টাইমছ আহিছে এটো 2 টাইমছ আহিছে এফালে 3 টাইমছ আহিছে গতিকে এটো তো নহয় কাৰণ এটো 7 টাইমছ আহিছে 16 কিমান বাৰ আহিছে 16 আহিছে তোমাৰ 1 এটো 2 টাইমছ আহিছে গতিকে 16 ও নহয় 13 আহিছে কিমান টাইমছ এটো 1 এটো আছে তোমাৰ 2 3 4 5 6 টাইমছ আহিছে হয়নে গতিকে তোমাৰ 13 ও নহব তাৰ পিছত আছে তোমাৰ 14 to 7 টাইমছ আহিছে গতিকে 14 आंसर এটো आंसरটো কাৰেক্ট হ'ব তো বি নম্বৰ অপচনটো কাৰেক্ট হয় যেটো তাৰ মানে সৰ্বোচ্চবাৰ ৰিপিট হৈছে হেতু তো তোমাৰ বি নম্বৰটো কাৰেক্ট অপচন হয় ইয়াৰ পিছত 30 নম্বৰ কোৱেশ্চনটো চোৱা শ্ৰেণীটোৰ মধ্যমা কিমান হ'ব সব মধ্যমা ওলাবলৈ হলে যিখিনি আমাৰ ডেটা দিয়া আছে প্ৰথমতে এটোক আমি কি কৰি লম এটো আমি ঊৰ্ধ্বক্ৰমত সজাই লম ঊৰ্ধ্বক্ৰমত সজালে একেবাৰে ফাৰ্ষ্টত আহিব 20 তাৰ পিছত আহিব কিমান 20 ৰ পিছত আছে তোমাৰ 35 এটা আহিব 35 তাৰ পিছত আছে 50 ইফালে আহিব 50 তাৰ পিছত আহিব 80 এটো 80 হল আৰু তাৰ পিছত আছে কিমান 190 এটো লিখা 190 তাৰ পিছত আহিব তোমাৰ 340 এটো 340 340 ৰ পিছত আছে তোমাৰ 520 আৰু তাৰ পিছত আছে তোমাৰ এটো 800 আৰু তাৰ পিছত আছে তোমাৰ এটো 1210 এতিয়া তুমি চোৱা এতে ডেটা কিমানটা আছে মানে এনৰ ভ্যালু কিমানটা আছে 1 2 3 4 5 6 7 8 9 এতে এনৰ ভ্যালু 9 টা আছে তে 9 টো তোমাৰ কি হয় অযুগ্ম হয় এতে তোমাৰ অযুগ্ম সংখ্যক যদি ডেটা দিয়া থাকে বা অযুগ্ম সংখ্যক তথ্যৰ মধ্যমা হৈছে কি n+1 divided by 2 তম পদ n+1 divided by 2 তম পদ তো ইয়াতে এনৰ ভ্যালু আছে 9 তো 9+1 divided by 2 is equal to কি হ'ব 10/2 অর্থাৎ 5 এটো 5 তম পদটো হ'ব এটোৰ মধ্যমা 5 তম পদ কোনটো আছে 1 2 3 4 5 5 তম পদ আছে 190 গতিকে এটো 190 आंसर আহিব এটো সি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় এৰ পিছত চোৱা তোমাৰ 31 নম্বৰ কোৱেশ্চনত কি কৈছে তলৰ বাৰম্বাৰতা বিভাজনৰ এটো মাধ্য কিমান হ'ব ইয়াৰে পৰা আমাৰ মাধ্য ওলাবলৈ দিছে এতে তুমি লক্ষ্য কৰা এতে তোমাৰ xi দিয়া আছে fi দিয়া আছে ইয়াতে কিন্তু তোমাৰ কমিউলেটিভ ফ্ৰিকোয়েন্সি দিয়া নাই অৰ্থাৎ তোমাৰ সঞ্চয়ী বাৰম্বাৰতা দিয়া নাই তো ইয়াৰে পৰা তুমি কি কৰিব লাগিব সঞ্চয়ী বাৰম্বাৰতা ওলাব লাগিব তো সঞ্চয়ী বাৰম্বাৰতা তুমি ওলাই লোৱা এটা সঞ্চয়ী বাৰম্বাৰতাক তোমাৰ কি বুলি কয় cf বুলি কয় তো সঞ্চয়ী বাৰম্বাৰতা এটো আহিব তোমাৰ 45 ৰ লগত 25 প্লাস কৰা
25 প্লাস কৰিলে এইটো কিমান আহিব এইটো আহিব তোমাৰ 70 70 লগত আকৌ 90 প্লাস কৰা 90 প্লাস কৰিলে এইটো আহিব কিমান এটা আহিব তোমাৰ 89 89 লগত আকৌ 8 প্লাস কৰা 8 প্লাস কৰিলে এইটো কিমান আহিব 97 হয়নে এটো তোমাৰ 7 হয় আৰু ইফালে তোমাৰ 97 এর লগত 2 প্লাস কৰা এটা আহিব 99 আৰু 99 এর লগত 1 প্লাস কৰা এটো কিমান আহিব 100 আহিব হয়নে এতে তোমাৰ এতে যেটো ফ্রিকোয়েন্সি এটো ফ্রিকোয়েন্সি দিয়া আছে তোমাৰ কিমান 100 দিয়া আছে আৰু ইফালে তোমাৰ সামেশন অফ fi এটো দিয়া আছে fi তোমাৰ কিমান দিয়া আছে 100 দিয়া আছে গতিকে ইয়াতে তোমাৰ n এর ভ্যালু কি দিয়া আছে 100 দিয়া আছে তো 100 টো তোমাৰ কি হয় যুগ্ম সংখ্যা হয় এটা তুমি সোয়া এটো n এটো কি ওলাব লাগে 100/2 তোমাৰ কি হ'ব 50 হ'ব এতিয়া তোমাৰ এই 50 ৰ ওচৰা-ওচৰি তুমি এনেকুৱা এটা নাম্বাৰ লোৱা যেটো নাম্বাৰ তোমাৰ কি হয় ম্যাক্সিমাম হয় মানে বেছি হয় এতে সোয়া তোমাৰ 50 ৰ ওচৰা-ওচৰি আটাইতকৈ বেছি ওচৰা-ওচৰি কোন আছে তোমাৰ এটো আছে 45 কিন্তু ইয়াতে 45 যেটো সংখ্যা আছে হেতু তোমাৰ বাৰম্বাৰতা এটো মাত্ৰ 1 দিয়া আছে গতিকে আমাৰ 45 টো নহব তোমালোকে এই কথাটো অলপমান লক্ষ্য কৰিবা এর পিছত চা এটোৰ একেবাৰে ওচৰা-ওচৰি যেটো নাম্বাৰ আছে হেতু তোমাৰ কিমান আছে হেতু আছে তোমাৰ এটো 70 আছে তেতিয়া হলে হয়নে যে তোমাৰ 45 নহব গতিকে এটো কি হ'ব 70 হ'ব এতিয়া 70 এর এগেইনস্টত তোমাৰ ই কিমান দি আছে এটো দি আছে 2 গতিকে আমাৰ এটো आंसर আহিব 2 आंसर আহিব কাৰণ এটো তোমাৰ এবাৰ আহিছে এটো আহিছে দুবাৰ গতিকে এটো আমাৰ आंसर হ'ব গতিকে এটো তোমাৰ বি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব তোমালোকে এই কথাখিনি মনত ৰাখিবা তোমালোকৰ লং ফৰ্মতো কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 32 নম্বৰ কোৱেশ্চনত কি কৈছে কোন প্ৰকাৰৰ কেন্দ্ৰীয় প্ৰবৃদ্ধিৰ মাপ গ্ৰাফৰ সহায়ত নিৰ্ণয় কৰিব নোৱাৰি এটো তো তোমাৰ কি হয় মাধ্য হয় এটো ইয়াৰ পিছত 33 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে x bar is equal to a plus summation of fi ui divided by summation of fi এতে যেটো সিম্বল দিছে এটো নাম হৈছে তোমাৰ সামেশন এটোৰ সামেশন বা এটো তোমাৰ কি বুলি কয় সিগমা বুলি কয় সামেশন বা সিগমা শর্ট ফর্মত সিগমা বুলি কয় ফুল ফর্মত হৈছে সামেশন যাৰ মিনিং হৈছে যোগফল যাৰ মিনিং কি তোমাৰ যোগফল হয় এতে ui কি নিৰ্দেশ কৰিছে আমি এটো ui কি হয় ui এটো হৈছে তোমাৰ xi - a মানে হৈছে বিভাজিত মাধ্য divided by h মানে হৈছে শ্ৰেণী অন্তৰাল বা তোমাৰ শ্ৰেণীৰ উচ্চতা এটো তো ui এটো খুদিছে ui কি হ'ব xi - a divided by h হ'ব এটো কোনটো অপচনত আছে এটো a নম্বৰ অপচনত আছে গতিকে a নম্বৰ অপচনটো কারেক্ট অপচন হয় তোমালোকে তিনিটা যে মাধ্যি আছিল এটো এটা হৈছে তোমাৰ মাধ্য এটা হৈছে তোমাৰ মধ্যমা আৰু এটা হৈছে তোমাৰ কি বহুলক এই তিনিটা ফৰ্মুলা কিন্তু মনত ৰাখিবা ফৰ্মুলাৰ পৰাও তোমাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে ইয়াৰ পিছত তোমাৰ 34 নম্বৰ কোৱেশ্চনটো চোৱা 34 নম্বৰ কোৱেশ্চনত কি কৈছে বহুত ইন্টারেস্টিং কোৱেশ্চন হয় এটো এতে ইম্পৰ্টেন্ট হয় এটো যদি মাধ্য হয় ইকুয়াল টু 3 মধ্যমা মাইনাস বহুলক ইনটু k তেন্তে k এর মান কিমান হ'ব এতে চোৱা আমি জানো যে বহুলক ইজ ইকুয়াল টু 3 মধ্যমা মাইনাস 2 মাধ্য 3 মধ্যমা ইজ ইকুয়াল টু 2 মাধ্য এতে চা তোমাৰ ইয়াতে মাধ্যটো আমাৰ ইয়াতে দিয়া আছে গতিকে এইফালে তুমি যদি মাধ্যটো ইফালে লৈ আহা এটো ইফালে লৈ আহো আমি মাধ্যটো তেতিয়া হলে ইয়াতে কি পাম আমি ইয়াতে পাম এটো ইফালে লৈ আহিলে পাম এটো পাম আমি 2 মাধ্য ইজ ইকুয়াল টু ইফালে থাকিব তোমাৰ 3 মধ্যমা আৰু ইফালে আহিলে থাকিব মাইনাস বহুলক হয়নে এতে চোৱা এতে তোমাৰ মাধ্যৰ ভ্যালুটো দিয়া আছে এটো বহাই দিয়া এটো তোমাৰ 2 ইনটু মাধ্যৰ ভ্যালু এটো দিয়া আছে 3 ইনটু মধ্যমা 3 ইনটু মধ্যমা মাইনাস বহুলক এটো আমাৰ দিয়া আছে আৰু এইফালে আছে তোমাৰ কি এইফালে সরি এর লগত k আছে এটা ইনটু k আৰু এইফালেও আছে তোমাৰ 3 মধ্যমা এফালে আছে তোমাৰ 3 মধ্যমা মাইনাস কি আছে বহুলক আছে তো এফালে চোৱা এটো আমি কিমান পাম এটো পাম আমি 2k যদি আমি এফালে ৰাখি দিও এই গুটেইখিনি এফালে আহিলে তোমাৰ কি হ'ব ডিভাইড হোৱাৰ লগে লগে এটো আৰু এটো কি হৈ যাব ক্যান্সেল হৈ যাব এফালে থাকিব কি 1 অৰ্থাৎ ইয়াৰ পৰা k কিমান আহিব 1/2
k এর ভ্যালু আহিব 1/2 এটো তোমার বি নম্বর অপশনটো তোমার কি হয় কারেক্ট অপশন হয় বি নম্বর অপশনটো কারেক্ট অপশন হয় এতে তোমার সি দিয়া আছে এটো সি নহয় এটো বি নম্বর অপশনটো কারেক্ট অপশন হ'ব এর পিছৰ প্ৰশ্নটো চোৱা 35 নম্বৰ কোৱেশ্চনত কি কৈছে যদি কোনো সংখ্যা সংহতিৰ মাধ্য আৰু মধ্যমা ক্ৰমে 8.9 আৰু 9 হয় তেন্তে ইয়াৰ বহুলক কি হ'ব এটা চোৱা বহুলক ইজ ইকুয়াল টু কি আছিল 3 মধ্যমা মাইনাস কি আছিল 2 মাধ্য এটো ফর্মুলা এপ্লাই কৰা ইয়াতে আমাৰ লাগে বহুলক ইয়াতে তোমাৰ 3 ইনটু মধ্যমা ইয়াতে তোমাৰ মধ্যমাৰ মান দি আছে তোমাৰ 9 এটো 9 লিখা মাইনাস 2 ইনটু এফালে দি আছে তোমাৰ কি মাধ্য এতে তোমাৰ মাধ্যৰ মান দি আছে 8.9 তো 2 ইনটু কি হ'ব 8.9 হ'ব তো এফালে 3 9 জাৰ 27 মাইনাস এফালে হ'ব তোমাৰ 2 9 18 ৰ 7 গলে 2 8 গুণ 16 কে 17 আৰু এটা হ'ব এটা পয়েন্ট গতিকে এটো তোমাৰ কিমান আহিব এটো আহিব তোমাৰ 27 ৰ পৰা মাইনাস কৰিব লাগে 17.8 এফালে এটো মাইনাস কৰা এটো 10 10 ৰ পৰা 8 গলে 2 এফালে হল তোমাৰ 6 এফালে মানে 16 হল 16 ৰ পৰা যদি 7 যায় 9 থাকে 9.2 হ'ব এটো সি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব সি নম্বৰ অপশন কারেক্ট অপশন হয় 36 নম্বৰ কোৱেশ্চনটো চোৱা 36 নম্বৰ কোৱেশ্চনত কি কৈছে কোন এটা পৰীক্ষাত এজন ছাত্ৰই ইংৰাজীত পায় 36 হিন্দীত 44 গণিতত 75 আৰু বিজ্ঞানত x নম্বৰ পায় যদি ছাত্ৰজনে গড় 50 নম্বৰ পায় তেন্তে x ৰ মান কি হ'ব এতে সব গড় মান দিয়া আছে তো গড় মান আমি কেনেকৈ ওলাব গোটেইটা প্লাস কৰিম মানে এতে আছে তোমাৰ 36 প্লাস 44 প্লাস এতে তোমাৰ ইটো কিমান পাইছে 75 বিজ্ঞানত পাইছে x আৰু ইটো কিমানটা আছে সব টু কাট কৰা 1 2 3 4 এতে তোমাৰ চাৰিটা আছে আৰু ইফালে দিয়া আছে তোমাৰ কিমান এটো দিয়া আছে 50 এতে তুমি ওপৰৰ গোটেইটা প্লাস কৰা ওপৰৰ গোটেইটা প্লাস কৰিলে এটো তোমাৰ কিমান আহিব 36 44 আৰু ইফালে আছে তোমাৰ 75 এটো আহিব তোমাৰ 5 এফালে 5 আৰু ইফালে থাকিব 1 155 আৰু ইফালে আছে তোমাৰ কি প্লাস x ডিভাইডেড বাই 4 ইজ ইকুয়াল টু 50 অতে ক্রস মাল্টিপ্লিকেশন কৰিলে এটো তোমাৰ কিমান আহিব 155 প্লাস x ইজ ইকুয়াল টু এটো 5 4 যা 200 এটো 200 আহিব মানে x ইজ ইকুয়াল টু কি আহিব 200 মাইনাস 155 তো এটো থাকিব কিমান 200 ৰ পৰা 155 গলে থাকিব 45 आंसर হ'ব এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত 37 নম্বৰ কোৱেশ্চনটো চা 37 নম্বৰ কোৱেশ্চনত কি কৈছে যদি 64 60 40 x 43 48 43 34 বহুলক 43 হয় তেন্তে তোমাৰ এটো x + 3 ৰ মান কিমান হ'ব এতে তুমি লক্ষ্য কৰা কোনটো নাম্বার আটাইতকৈ বেছিবাৰ ৰিপিট হৈছে হেতু তুমি লক্ষ্য কৰা ইফালে তোমাৰ কোনটো নাম্বার রিপিট হইছে এটো কৈছে তোমাৰ 48 রিপিট হইছে এটো 48 দুবাৰ আহিছে আৰু ইফালে তোমাৰ 43 আৰু 43 এটো তোমাৰ কি হইছে দুবাৰ রিপিট হইছে আৰু ইয়াতে তোমাৰ ভ্যালু দি আছে 43 এতে তুমি ইয়াতে লক্ষ্য কৰা এতে বহুলক যেহেতু দিয়া আছে যেহেতু তোমাৰ দুটা নম্বৰে কি হইছে আর রিপিট হইছে হয়নে দুটা নম্বৰে যদি তোমাৰ রিপিট হয় তেতিয়া হলে তুমি লক্ষ্য কৰিবা যে কোনটো নাম্বার বহুলকৰ ক্ষেত্ৰত তোমাৰ যেটো স্মলাৰ নাম্বার আছে হেতু নাম্বাৰে তোমাৰ কনসিডাৰ কৰা হয় তাৰ মানে ইয়াতে যেটো তোমাৰ বহুলক আছে বহুলকটো তোমাৰ obviously কি হ'ব 43 হ'ব তেতিয়া হলে x প্লাস তোমাৰ এটো কিমান আহিব আৰু ইয়াতে তুমি নাম্বাৰটো ই কৰা একেটা ডেটা আছে 1 2 3 4 5 6 7 এতে 8 টা আছে হয়নে এটো 1 2 3 4 5 6 7 8 আছে মানে যুগ্ম সংখ্যক আছে তো যুগ্ম সংখ্যক থাকিলে তোমাৰ কিমান আহিব তো বহুলক আহিব x অৰ্থাৎ তোমাৰ x কি হ'ব 43 এতিয়া আমাৰ দিছে কি x + 3 গতিকে x + 3 কিমান আহিব 43 + 3 মানে এটা আহিব 46 এটো তোমাৰ সি নম্বৰ অপশনত আছে গতিকে সি নম্বৰ অপশনটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব এটো বহুত ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় এর পিছত 38 নম্বৰ কোৱেশ্চনটো চোৱা 38 নম্বৰ কোৱেশ্চনত কি কৈছে এটা বাৰম্বাৰতা বিভাজনৰ মাধ্য আৰু বহুলক ক্ৰমে 28 আৰু 16 দিয়া আছে তেতিয়াহলে মধ্যমা কি হ'ব এতে চোৱা আমি জানো বহুলক ইজ ইকুয়াল টু 3 মধ্যমা মাইনাস 2 মাধ্য 2 ইনটু মাধ্য এটো ফর্মুলা তুমি এপ্লাই কৰা
এতে তোমাৰ বহুলক দি আছে কিমান 16 গতিকে এতে 16 বহুৱা ইজ ইকুৱেল টু এতে তোমাৰ মাধ্য দি আছে তোমাৰ 28 তো 3 মধ্যমা ইয়াতে থাকি যাব 3 মধ্যমা মাইনাস ইফালে আছে তোমাৰ 2 ইনটু এটো 2 ইনটু মাধ্য কিমান দি আছে 28 দি আছে এটা তোমাৰ ইয়াৰ পৰা লাগে কি এটো মধ্যমা লাগে তো 3 মধ্যমা ইফালে ৰাখি দিয়া 3 মধ্যমা ইফালে ৰাখি দিলে এটো ইফালে গলে তোমাৰ প্লাস হৈ যাব প্লাস হলে এটো কি আহিব সো এতে 2 ইনটু 28 আছে 2 ইনটু 28 মানে হৈছে 56 56 এর লগত তুমি 16 প্লাস কৰা কিমান আহিব 2 আৰু ইফালে আহিব তোমাৰ কিমান 5 1 6 1 7 72 আহিব 72 গতিকে ইয়াতে তোমাৰ মধ্যমা কিমান আহিব 72 ডিভাইডেড বাই 3 গতিকে ইয়াতে তোমাৰ আহিব 3 2 6 এফালে 12 3 4 12 24 आंसर আহিব তো সি নম্বৰ অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এতে তোমাৰ কি কৈছে চোৱা এটা সমমিত বাৰম্বাৰতা বিভাজনৰ বাবে আমি পাও সমমিতা মানে তোমাৰ গুটেকেটা ইকুৱেল আছে গুটেকেটা ইকুৱেল থাকিলে তোমাৰ কি হ'ব মাধ্য বহুলক আৰু মধ্যমা তিনিওটাৰ ভ্যালু সেম আহিব আৰু এনেকুৱা যদি যিবোৰ ই থাকে তোমাৰ ডেটা থাকে হেবোৰক সমমিত ডেটা বুলি কোৱা হয় এটো বা সিমেট্ৰিক্যাল ডেটা বুলি কোৱা হয় তো এটো সি নম্বৰ অপচনটো কারেক্ট অপচন হয় 40 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে যদি x x + 3 x + 6 x + 9 আৰু x + 2 ৰ গড় 10 হয় তেতিয়াহলে x ৰ ভ্যালু কি হ'ব এটো সব গড় মান দি আছে 10 গতিকে তুমি গুটেকেটা প্লাস কৰা গুটেকেটা প্লাস কৰিলে কি আহিব x x + 3 plus x + 6 plus x + 9 plus x + 12 আৰু এটা তুমি কেইটা তুমি প্লাস কৰিলা এটো 1 2 3 4 5 পাঁচটা প্লাস কৰিলা আৰু এটোৰ ভ্যালু দি আছে তোমাৰ কিমান 10 এটা তুমি ওপৰত গুটেকেটা প্লাস কৰি দিয়া এটা আছে 1 2 3 4 5 পাঁচটা x আছে তো 5x প্লাস এটা তুমি একেটা প্লাস করা ফলে আছে তোমার কিমান আছে এটো আছে তোমার 3 3 6 এ 9 9 9 এ 18 হয়নে আৰু ইফালে আছে 12 এটো 12 প্লাস কৰি দিয়া 0 3 30 আহিব এটো হ'ব 30 ইজ ইকুৱেল টু ইফালে 5 ইনটু 10 মানে 50 গতিকে ইয়াৰ পৰা 5x ইজ ইকুৱেল টু এটো ইফালে মাইনাস হৈ যাব তো 30 ৰ পৰা 50 ৰ পৰা 30 গলে কিমান থাকে 20 তো ইয়াৰ পৰা x ইজ ইকুৱেল টু কিমান আহিব এটো ইফালে হেলে ডিভাইড হৈ যাব ডিভাইড হলে 25 এর ডিভাইড করলে 4 হয় তো 4 आंसर আহিব এটো ডি নম্বৰ অপচনটো কারেক্ট অপচন হয় 41 নম্বৰ কোৱেশ্চন চোৱা যিকোনো দুটা ক্ৰমিক শ্ৰেণী সূচকৰ মাজৰ পাৰ্থক্য এটো আমি কি বুলি কও শ্ৰেণী দৈৰ্ঘ্য বুলি কও যাক আমি h এৰে লিখো এটো বি নম্বৰ অপচনটো কারেক্ট হয় এতে চোৱা a to b শ্ৰেণী সূচক কি হ'ব চোৱা a আৰু কি দি আছে b দি আছে এর তোমাৰ শ্ৰেণী সূচক কি হ'ব a + b ডিভাইডেড বাই 2 এটো তোমাৰ ডি নম্বৰ অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছত 43 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে 2 17 7 27 15 5 পৰ্যবেক্ষণটোৰ মধ্যমা কিমান হ'ব এতে তুমি মধ্যমা ওলাবলৈ হলে প্ৰথমতে তুমি একেটা ঊৰ্ধ্বক্ৰমত সজাই লোৱা ঊৰ্ধ্বক্ৰমত সজালে প্ৰথমত আহিব 2 তাৰ পিছত আহিব তোমাৰ 5 তাৰ পিছত আহিব 7 তাৰ পিছত আহিব কিমান 15 তাৰ পিছত আহিব তোমাৰ 17 আৰু তাৰ পিছত আহিব 27 এতে সাথে তোমার ডেটা কেইটা আছে অর্থাৎ এনৰ ভ্যালু কিমান হবে তো 1 2 3 4 5 6 ছটা আছে এনৰ ভ্যালু 6 হৈছে তে 6 সংখ্যাটো কি হয় যুগ্ম হয় তো যুগ্ম সংখ্যক তথ্যৰ কাৰণে তোমাৰ মধ্যমা কিমান আছিল n/2 তম পদ আৰু তোমাৰ n+1 ডিভাইডেড বাই 2 তম পদৰ গড় মান এতিয়া n/2 মানে কি আহিব এটো 6/2 হ'ব 6/2 মানে 3 তো 3 তম পদ কিমান আছে সো 1 2 3 3 তম পদ আছে 7 আৰু n+1 ডিভাইডেড বাই 2 কিমান আহিব এটা আহিব 7/2 অৰ্থাৎ এটা আহিব তোমাৰ 3.5 yani কি approximately 4 নম্বৰ পদটো আহিব তো 1 2 3 4 4 নম্বৰ পদ আছে কিমান 15 এতিয়া তুমি এই দুটাৰ কি কৰিব লাগিব গড় মান ওলাব লাগিব এই দুটাৰ গড় মান আমি কেনেকৈ ওলাম 15 + 7 ডিভাইডেড বাই 2 এটো গড় মান আহি যাব এটো তোমাৰ গড় কিমান আহিব 15 আৰু 7 আৰু তোমাৰ 7 পাছে 12 মানে 22 ডিভাইডেড বাই 2 মানে এটো কিমান আহিব 11 আহিব তো 11 आंसर আহিব তো ডি নম্বৰ অপচনটো কারেক্ট অপচন হয় বুজি পালানে এর পিছত তোমাৰ 44 নম্বৰ কোৱেশ্চনটো চা 44 নম্বৰ কোৱেশ্চনত কি হৈছে 4 6 5 9 3 4 পৰ্যবেক্ষকটোৰ বহুলক কি হ'ব এটা সৰ্বোচ্চ নম্বৰ কোনটো ৰিপিট হৈছে
এইটো 4 আহিছে 1 টাইমছ 2 টাইমছ আৰু বাকি কোনো নাম্বাৰ ৰিপিট হোৱা নাই গতিকে এটোৰ আনসাৰ 4 হ'ব এটো বি নম্বৰ অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছত তোমাৰ 45 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে এটা তথ্যৰ মাধ্য আৰু মধ্যমা ক্ৰমে 14 আৰু 15 হলে বহুলক কিমান হ'ব তো এটো বহুলক ইকুয়াল টু 3 মাধ্যমা মাইনাস 2 মাধ্য এটো ফর্মুলা এপ্লাই করা এটো তোমার বহুল 3 ইনটু এটা মধ্যমা দিয়া আছে সব মধ্যমা দিয়া আছে কিমান 15 বহুয়া মাইনাস 2 ইনটু মাধ্য এটা মাধ্যৰ মান কিমান দি আছে এটো মাধ্যৰ মান দি আছে 14 এটা তোমাৰ এটো 3 ইনটু কিমান আছিল 3 ইনটু 15 মানে এটো হ'ব 45 মাইনাস এটো আছে তোমাৰ 2 ইনটু 14 মানে এটো আহিব 28 এটা তোমাৰ ইফালে 15 এর পৰা 8 গলে থাকে 7 ইফালে আহিল তোমাৰ 17 তো এটোৰ आंसर আহিব 17 এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় এর পিছৰ প্ৰশ্নটো সব 46 নম্বৰ কোৱেশ্চনটো সব 46 নম্বৰ কোৱেশ্চনত কি কৈছে 10 20 36 40 39 আর নম্বৰ পোৱা ছাত্ৰজনৰ মাধ্য কিমান হয় তো মাধ্য হলে তুমি গোটেইকেটা প্লাস কৰা গোটেইকেটা প্লাস কৰিলে তোমাৰ কিমান আহিব এটো 10 প্লাস 20 প্লাস 36 প্লাস 40 প্লাস 39 এতে তুমি কেইটা প্লাস করিলা 1 2 3 4 5 পাঁচটা প্লাস করিলা তো ডিভাইডেড বাই 5 করা এটো গোটেইখিনি প্লাস কৰিলে তোমাৰ কিমান আহিব 10 20 30 30 আৰু এফালে 40 70 আৰু এফালে আছে 39 আৰু আছে 36 ইয়াৰ লগত 70 প্লাস কৰিব লাগে এটা আহিব 9 6 15 5 1 তোমাৰ এফালে আহিব 10 এফালে আছে তোমাৰ 3 13 আৰু 1 14 মানে এটা আহিব 145 ডিভাইডেড বাই 5 এটা তোমাৰ এফালে আহিব কিমান বাৰ আহিব 5 দুগুণা 10 এফালে ৰল 4 45 হল তো 5 9 jar 45 29 आंसर এটো সি নম্বৰ অপশনটো কারেক্ট অপশন হয় এর পিছত তোমার এটো সা 47 নম্বৰ কোৱেশ্চন এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় কি কৈছে স্যার যদি y = xi - 25 তেন্তে সামেশন অফ fi ui দি আছে 20 আৰু সামেশন অফ fi দি আছে 100 তেন্তে x ৰ ভ্যালু কি হ'ব এটা সমান x ৰ ভ্যালু কি আছিল x = কি আছিল a প্লাস এটো তোমার সামেশন অফ fi ui ডিভাইডেড বাই এফালে আছে তোমার সামেশন অফ fi ইনটু কি h এতে তুমি যদি ভালদৰে লক্ষ্য কৰা এতে কিন্তু গুটেকিটা মান দিয়া আছে আমি জানো তোমাৰ ui = কি হয় xi - a হয়নে ডিভাইডেড বাই কি h এতে সা 8 ঠাইত কিমান আছে 25 h ৰ ঠাইত আছে কিমান 10 গতিকে এতে ভ্যালু কেটা বহাই দিয়া এতে তোমাৰ 8 ঠাইত কিমান আছে 25 আছে প্লাস সামেশন অফ fi ui দি আছে কিমান 20 এটো 20 সামেশন অফ fi দি আছে কিমান 100 ইনটু h ৰ ভ্যালু দি আছে এতে h ৰ ভ্যালু দি আছে কিমান 10 এটো বহুৱা 10 এতিয়া তোমাৰ ইটোৰ এটো কিমান বাৰ যাব এটো 10 বাৰ যাব ইটোৰ এটো যাব কিমান বাৰ 2 বাৰ গতিকে ইফালে ৰল 25 আৰু 2 কিমান হল 27 এটো आंसर হয় এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকৰ কাৰণে ইয়াৰ পিছত 48 নম্বৰ কোৱেশ্চনটো কি কৈছে 24 25 26 x + 2 x + 3 30 31 34 ৰ মধ্যমা 27.5 হলে x ৰ মান কিমান হ'ব এতে তোমাৰ মধ্যমা দিয়া আছে কিমান মধ্যমা দিয়া আছে এটো 27.5 দিয়া আছে প্ৰথমতে তুমি লক্ষ্য কৰা ইয়াতে যিবোৰ ডেটা দিয়া আছে ডেটাবোৰ ঊৰ্ধ্বক্ৰমত আছে নে নাই এটো তো ঊৰ্ধ্বক্ৰমত দিয়া আছে গুটেখিনি ডেটা এতিয়া তুমি চোৱা এৰে তোমাৰ মধ্যমা দিয়া আছে মধ্যমাতে আছে 27.5 এতে তোমাৰ ডেটা কেইটা আছে 1 2 3 4 5 6 7 8 এতে n ৰ ভ্যালু দিয়া আছে তোমাৰ কিমান 8 গতিকে তোমাৰ এটো যুগ্ম n টো যুগ্ম হয় তো যুগ্ম সংখ্যক ডেটাৰ কাৰণে তোমাৰ মধ্যমা কি হয় এটো তোমাৰ হ'ব n/2 তম যেটো তোমাৰ পদ আছে আৰু তোমাৰ n+1 তম যেটো পদ আছে হেতুৰ গড় মান গতিকে n/2 মানে কিমান হ'ব এটো হ'ব 8/2 মানে 4 এতে সব 4 তম পদ কিমান আছে 1 2 3 4 4 তম পদ আছে তোমাৰ x+2 আৰু n+1 ডিভাইডেড বাই 2 তম পদ কি হ'ব সো এটো আহিব তোমাৰ 9 ডিভাইডেড বাই 2 মানে এটো হ'ব 4.5 অৰ্থাৎ তোমাৰ 5 নম্বৰ যেটো পদ আছে হেতু 1 2 3 4 5 5 নম্বৰ পদটো আছে কিমান 5 নম্বৰ পদ আছে তোমাৰ x+3 এতিয়া তোমাৰ এই দুটাৰ গড় লোৱা এতিয়া এই দুটাৰ গড় লাবলৈ হলে আমি কি কৰিম প্লাস কৰিম x+2 + x+3 ডিভাইডেড বাই 2 =
এটোৰ তোমাৰ ভ্যালু দিয়া আছে সো ভ্যালু দিয়া আছে তোমাৰ কিমান 27.5 এটা তুমি এটো ক্রস মাল্টিপ্লিকেশন কৰা এটো 1 আছে ইফালে আছে তোমাৰ 2x প্লাস ইফালে তোমাৰ 2 + 3 5 ইজ ইকুয়াল টু এটো ইফালে তোমাৰ কিমান আহিব এটা তুমি মাল্টিপ্লাই কৰিলে এটা আহিব তোমাৰ 27 এটো আহিব তোমাৰ 2 5 10 or 0 ইফালে 1 2 7 14 1 15 or 5 আৰু 2 2 4 1 5 মানে এটো তোমাৰ কিমান আহিল 55 আহিল এতে তুমি এটো 2x ইফালে ৰাখি দিয়া এটো 55 হবে এটো পয়েন্ট আহিব এটো পয়েন্ট আছে যেহেতু গতিকে তোমাৰ 50 ৰ পৰা যদি কি যায় 50 ৰ পৰা তোমাৰ 5 গলে থাকে 50 গতিকে তোমাৰ x ৰ ভ্যালু কি আহিব এটো ইফালে আহিলে হৰণ হ'ব হৰণ হলে তোমাৰ এটা আহিব 25 অৰ্থাৎ এটো 25 आंसर হ'ব 25 এটো বি নম্বৰ অপচন আছে গতিকে বি নম্বৰ অপচনটো কারেক্ট অপচন হয় বুজি পালানে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াৰ পিছৰ প্ৰশ্নটো কি কৈছে 49 নম্বৰ কোৱেশ্চনটো চোৱা 49 নম্বৰ কোৱেশ্চনত কি কৈছে কোনো এটা তথ্যৰ বহুলক আৰু মাধ্যক্ৰমে 9p আৰু 12p হলে মধ্যমা কিমান হ'ব এটো ফৰ্মুলা এপ্লাই কৰা বহুলক ইজ ইকুয়াল টু কি আছিল 3 মধ্যমা -2 মাধ্য এতে তুমি ভ্যালু এটা বহাই দিয়া এটা সব বহুলক কি আছে 9p আৰু ইফালে তোমাৰ 3 নো মধ্যমা তো মধ্যমাটো আমাৰ ওলাব লাগে তো এটো 3 * মধ্যমা আমি এনেকে ৰাখি দিছো -2 * মাধ্য এতে মাধ্যৰ ভ্যালু দিয়া আছে কিমান এতে মাধ্যৰ ভ্যালু দিয়া আছে তোমাৰ 12 তো 12 টু যাৰ কিমান হ'ব 24 হয়নে এতিয়া 24p আহিব গতিকে তুমি এইটো যদি ইফালে লৈ আহা এটো 24 টু মাইনাস হৈ আছে এটো ইফালে লৈ আহিলে প্লাস হৈ যাব তো 24 ৰ লগত যদি আমি 9 প্লাস কৰো তেতিয়া হলে এটো তোমাৰ কিমান আহিব 33p আৰু ইফালে তোমাৰ 3 মাল্টিপ্লাই হৈ আছে এটো ইফালে লৈ আহিলে তোমাৰ হ'ব ডিভাইড আৰু ইফালে থাকিব মধ্যমা গতিকে ইফালৰ পৰা তুমি মধ্যমা কিমান পাবা এটা মধ্যমা পাবা এটো 3 1 3 11 3 33 মানে এটো কিমান আহিব 11p আহিব এটো বি নম্বৰ অপচনটো কারেক্ট অপচন হয় বি নম্বৰটো কারেক্ট आंसर ইয়াৰ পিছত তোমাৰ 50 নম্বৰ কোৱেশ্চনত কি কৈছে সো তলৰ কোনটো লেখচিত্ৰৰ দ্বাৰা প্ৰকাশ কৰিব নোৱাৰি এটো মাধ্য হয় ইয়াৰ পিছত 51 নম্বৰ সো ঢাপ বিচ্যুতি পদ্ধতিৰ বাবে মাধ্য উলিওৱা সূত্ৰটো কি হয় এটো তোমাৰ এটো ফৰ্মুলা হয় fi y divided by summation of fi into h plus a এটো বি নম্বৰ অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছৰ প্ৰশ্নটো সব 52 নম্বৰ কোৱেশ্চন বিবেচিত মাধ্য পদ্ধতিত মাধ্য নিৰ্ণয় কৰা সূত্ৰটো কি হয় এটো কি আছিল x bar = a plus এটো summation of fi di divided by summation of fi এটো কোনটো অপচনত আছে এই নম্বৰ অপচনত আছে গতিকে এই নম্বৰ অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছত সা এটো 53 নম্বৰ কোৱেশ্চনটোত কি কৈছে এতে তোমাৰ x1 x2 x3 এনেকে তোমাৰ xn পৰ্যবেক্ষণৰ বাবে মাধ্য দিয়া আছে তোমাৰ কি x bar তেন্তে x1 + a x1 + x2 + a আৰু xn + a এর মাধ্য কি আহিব হেতু আমাৰ সুধিছে এতে সা তোমাৰ প্ৰথমতে এই গুটেইখিনিৰ মাধ্য তোমাৰ কি আহিব এটো দিয়া আছে x bar আৰু গুটেই কেটাৰ লগত প্লাস হৈছে কি a প্লাস হৈছে গতিকে আমি x bar ৰ লগত a প্লাস কৰি দিলে আমাৰ মাধ্য আহি যাব গতিকে এটো তোমাৰ a নম্বৰ অপচনটো কারেক্ট অপচন হয় 54 নম্বৰ কোৱেশ্চনটো সা 54 নম্বৰ কোৱেশ্চনত কি কৈছে বহুলক কি বহুলক হৈছে যেটো নম্বৰ আটাইতকৈ বেছিবাৰ পোৱা যায় অৰ্থাৎ বেছিবাৰ বা বাৰম্বাৰতা এটো বি নম্বৰ অপচনটো কারেক্ট অপচন হয় এর পিছত 55 নম্বৰ কোৱেশ্চনটোত কি কৈছে সা যদি কোনো তথ্যৰ বহুলক 5 হয় আৰু সিহঁতৰ মাধ্য 5 তেন্তে মধ্যমা কিমান হ'ব এতে সা তোমাৰ কি দিছে এটো বহুলক আৰু মধ্যমা দুটা তোমাৰ ইকুয়াল দিছে তেতিয়ালে মধ্যমা ইকুয়াল হ'ব অৰ্থাৎ 5 হ'ব এটা आंसर অলপ আগতে পাইছো এনেকা ধৰণৰ যিবোৰ ডেটা থাকে সেইবোৰক তোমাৰ সমমিত ডেটা বুলি কয় আৰু সমমিত পৰ্যবেক্ষকৰ বাৰম্বাৰতাৰ কাৰণে তোমাৰ বহুলক মধ্যমা আৰু মাধ্য তিনিটা ইকুয়াল হয় এটো ডি নম্বৰ অপচনটো কারেক্ট অপচন হয় এর পিছত তোমাৰ 56 নম্বৰ কোৱেশ্চনটোত কি কৈছে সো এক তথ্যৰ মধ্যমা 8.05 বহুলক হৈছে 7.88 তেন্তে তথ্যখিনিৰ মাধ্য কি হ'ব এটো ফৰ্মুলা এপ্লাই কৰিব লাগিব ইয়াতে বহুলক ইজ ইকুয়াল টু 3 মধ্যমা -2 মাধ্য এটো ফৰ্মুলা এপ্লাই কৰিব লাগিব এটো তোমালোকে হোমৱৰ্ক কৰিবাচোন এনেকুৱা অংক বহুত কেটা কৰা আছে
হোমৱৰ্ক কৰি তোমালোকে কমেণ্ট বক্সত এইটোৰ এনসাৰ লিখিবা ইয়াৰ পিছত চোৱা এইটো 57 নম্বৰ কোৱেশ্যনত কি কৈছে কোনো এটা বাৰম্বাৰতা বিভাজনৰ বহুলক লৈখিকভাৱে তলৰ কোণটোৰ পৰা নিৰ্ণয় কৰিব পাৰি এটো হৈছে হিষ্টগ্ৰামৰ পৰা আমি কি কৰিব পাৰি বিভাজনৰ বহুলক আমি লৈখিকভাৱে উপস্থাপন কৰি তাৰ পৰা আমি নিৰ্ণয় কৰিব পাৰি এটো এই নম্বৰ অপচনটো কাৰেক্ট অপচন হয় প্ৰথম n সংখ্যক অযুগ্ম স্বাভাৱিক সংখ্যাৰ মাধ্য কি কৈছে চোৱা এটো অযুগ্ম সংখ্যা বুলি কৈছে তো অযুগ্ম সংখ্যাৰ স্বাভাৱিক সংখ্যা সদায় তোমাৰ যিমানটা নম্বৰ থাকে সিমানৰে ই হয় অর্থাৎ ডি নম্বৰ অপচনটো কারেক্ট অপচন হয় এর পিছত 59 নম্বৰ কোৱেশ্চন চাও প্ৰথম n সংখ্যক স্বাভাৱিক সংখ্যাৰ মাধ্য এটা তোমাৰ কি কৈছে স্বাভাৱিক সংখ্যাৰ মাধ্য বুলি কৈছে তো স্বাভাৱিক সংখ্যাৰ মাধ্য কি আছিল n+1 / 2 এটা তোমাৰ বি নম্বৰ অপচনটো কারেক্ট অপচন হয় এর পিছত প্ৰশ্নটো চোৱা ইয়াতে কি কৈছে 60 নম্বৰ কোৱেশ্চনটো চোৱা এটো যদি প্ৰথম n সংখ্যক অযুগ্ম স্বাভাৱিক সংখ্যাৰ মাধ্য ইমান দি আছে So, অযুগ্ম স্বাভাৱিক সংখ্যাৰ মাধ্য তোমাৰ কিমান হয় n হয় আৰু এটোৰ ভ্যালু দি আছে কিমান n²/81 এটো তুমি ক্ৰস মাল্টিপ্লিকেশন কৰা ইয়াতে 1 আছে তো ইফালে আহিব n² = 81n তো ইয়াৰ পৰা n² আছে মানে স্কয়াৰ যদি আছে তাৰ মানে কি n * n = 81 * n হয় ইয়াৰ পৰা n ৰাখি দিলে কি আহিব 81/n আহিব এটো n আছে n আৰু n ক্যান্সেল যাব থাকিব 81 এটো এ নম্বৰ অপচনটো কারেক্ট অপচন হয় অতি ইম্পর্টেন্ট কোৱেশ্চন হয় এটো ইয়াৰ পিছত তোমাৰ 61 নম্বৰ কোৱেশ্চনটো চোৱা 61 নম্বৰ কোৱেশ্চনত কি কৈছে ইয়াতে n সংখ্যক পৰ্যবেক্ষকৰ মাধ্য দি আছে তোমাৰ x বার ঠিক আছে যদি প্ৰথমটোৰ লগত 1 যোগ কৰা হয় দ্বিতীয়টোৰ লগত 2 যোগ কৰা হয় আৰু বাকিবোৰ কেনেকে তোমাৰ কি কৰা হয় নতুনকৈ যোগ কৰা হয় তেতিয়া হলে তোমাৰ ইয়াতে যেটো তোমাৰ নাম্বার দিয়া আছে x বার যেটো n সংখ্যক দিয়া আছে মানে প্ৰথমটো যদি x হয় তাৰ লগত 1 প্লাস কৰা হৈছে x2 ৰ লগত তোমাৰ 2 প্লাস কৰা হৈছে মানে এটো প্ৰথম পদ দ্বিতীয় পদ তৃতীয় পদটো তোমাৰ x3 প্লাস কিউব কৰা হৈছে 3 প্লাস কৰা হৈছে তো প্ৰত্যেকটোৰ লগত তোমাৰ 1 1 কি হৈ আছে ইনক্ৰিজ হৈ আছে গতিকে এর n সংখ্যক যেটো আহিব হেতু তোমাৰ n+1 / কি আছিল 2 আছিল অৰ্থাৎ এটোৰ ভ্যালু আহিব x বার প্লাস এটো n+1 / 2 এটো आंसर এটো তোমাৰ কোনটো অপচনত আছে এটো বি নম্বৰ অপচনত আছে গতিকে বি নম্বৰ অপচনটো কারেক্ট অপচন হয় এর পিছত 62 নম্বৰ কোৱেশ্চন চা এটা বাৰম্বাৰতা বিভাজনৰ মধ্যমা আৰু বহুলক ক্ৰমে 26 আৰু মধ্যমা দি আছে 29 তেতিয়াহলে মাধ্য কি হবে এটো ফর্মুলা এপ্লাই কৰা বহুলক = এটো আছে তোমাৰ 3 মধ্যমা - 2 মাধ্য এটো এনেকুৱা ফর্মুলা এপ্লাই কৰি বহুত কেইটা ওলাইছো এটো তোমালোকে হোমৱৰ্ক কৰি কমেন্ট বক্সত আনসাৰটো দিবা এর পিছৰ প্ৰশ্নটো চোৱা এর পিছৰ প্ৰশ্নটোত কি কৈছে এতে এজন বলাৰে 10খন ক্ৰিকেট খেলত দখল কৰা উইকেটৰ সংখ্যা তলত দিয়া ধৰণৰ এতে প্ৰথমতে এটো তুমি কি কৰিব লাগিব সিৰিয়াল কৰিব লাগিব ইয়াতে তোমাৰ ওলাবলৈ দিছে কি মাধ্য ওলাবলৈ দিছে সৰি বহুলক ওলাবলৈ দিছে তো কোৱেশ্চনটো দিয়া নাই এটো তোমাৰ কি বহুলক ওলাবলৈ লাগে তো বহুলক ওলাবলৈ হলে যেটো নম্বৰ আটাইতকৈ বেছিবাৰ ৰিপিট হৈছে হেতু आंसर হ'ব এটা তোমাৰ আটাইতকৈ বেছিবাৰ ৰিপিট হৈছে কোন চোৱা 2 আছে ইফালে 2 আছে ইফালে 2 আছে তো আছে 2 আছে 2 বাৰ এটা 3 3 আৰু তোমাৰ 3 আছে 2 বাৰ আৰু কিবা আছে নেকি তোমাৰ 4 4 5 এটো নাই 4 4 তোমাৰ 2 বাৰ আহিছে আৰু ইফালে তোমাৰ 0 আহিছে একবাৰ তো ইয়াতে চোৱা যে তোমাৰ বহুলক ওলাবলৈ দিছে তো এটাৰ आंसर 2 আহিব এটো এই নম্বৰ অপচনটো কারেক্ট অপচন হয় 64 নম্বৰ কোৱেশ্চনটো কি কৈছে তলৰ বিভাজনটোৰ বাবে 30 কৈ কম নম্বৰ বা ছাত্ৰৰ সংখ্যা এতে তুমি যদি শ্ৰেণী কিটা চোৱা এতে 0 to 10 পাইছে 3 জনে 10 to 20 পাইছে 9 জনে আৰু 20 to 30 পাইছে 13 জনে গতিকে ইয়াৰে যিকেটা নম্বৰ আছে গোটেই এটা নম্বৰ তোমাৰ 30 কৈ কম পাইছে হয়নে নাই অৰ্থাৎ তোমাৰ এটোৰ आंसर কি আহিব 3 + 9 + 30 এটো তোমাৰ কিমান আহিব এফালে 16 আৰু 13 আৰু 3 16 16 আৰু 9 25 এটো ডি নম্বৰ অপচনটো কারেক্ট অপচন হয় এর পিছৰ প্ৰশ্নটো চোৱা 65 নম্বৰ কোৱেশ্চনটো কি কৈছে তলৰ বাৰম্বাৰতা তালিকাৰ পৰা বহুলক শ্ৰেণীৰ উচ্চ সীমা কি হ'ব এটো বহুলক শ্ৰেণীৰ উচ্চ সীমা সুধিছে তো এতে সব বাৰম্বাৰতা আটাইতকৈ বেছি আছে 8 এটা তোমাৰ 8 ৰ সপক্ষে যেটো তোমাৰ আছে শ্ৰেণী আছে হেতু আছে তোমাৰ 3 আৰু 5 এতে খুদিছে উচ্চ সীমা কিমান হ'ব 5 আৰু লর নিম্ন সীমা হৈছে 3 গতিকে এর आंसर আহিব 5
কোনটো অপশনত আছে এটো বি নম্বৰ অপশনত আছে গতিকে বি নম্বৰ অপশনটো কারেক্ট অপশন হয় 66 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে বহুলক ইজ ইকুয়াল টু l plus f1 minus f0 divided by 2f1 minus f0 minus f2 by 2f0 বুলিও পায় f0 বুলিও পায় into h ইয়াতে যেটো তোমাৰ f1 আছে f1 কি বুজায় f1 যেটো তোমাৰ শ্ৰেণীৰ আছে সেই শ্ৰেণীৰ বাৰম্বাৰতা বুজায় সো 3 নম্বৰ অপশনটো কারেক্ট অপশন হয় এর পিছৰ প্ৰশ্নটো চোৱা 67 নম্বৰ কোৱেশ্চনত কি কৈছে তলৰ কোনটো কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ নহয় এটা সম্ভাৱিতা তোমাৰ কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ নহয় এর পিছত তোমাৰ 68 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা তলৰ কোনটো বাৰম্বাৰতা বিভাজনৰ মধ্যমাল লৈখিকভাৱে তলৰ কোনটোৰ সহায়ত পোৱা যায় এটো অভিক এতিয়া এনেকুৱা কোৱেশ্চন আগতেও কৰা হৈছে 69 নম্বৰ কোৱেশ্চন আৰু আজিৰ কাৰণে হেফৰ কোৱেশ্চন হয় মৰমৰ ছাত্ৰ-ছাত্ৰী সকল যদি তোমালোকৰ পিডিএফ ফাইল লাগে তোমালোকে এতিয়াই WhatsApp গ্ৰুপত জয়েন হোৱা সায়েন্স আৰু ম্যাথছৰ তোমাৰ 100% ফ্ৰী অফ কষ্টত তুমি পিডিএফ ফাইল পাই যাবা আৰু তোমালোকৰ যদি WhatsApp নম্বৰ লাগে লৈ লোৱা 7002824673 এটো নম্বৰত WhatsApp কৰিবা তোমালোকে নাম আৰু নিজৰ ডিস্ট্ৰিক্টৰ নাম মেনশন কৰি দিবা মই তোমালোকক WhatsApp গ্ৰুপত এড কৰি দিম 69 নম্বৰ কোৱেশ্চনত কি কৈছে স্যার তলৰ কোনটো কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ নহয় এটো তোমাৰ মাপ নহয় বুলি কৈছে এটো তোমাৰ শ্ৰেণী সূচক হয় এটো এই নম্বৰ অপশনটো কারেক্ট অপশন হয় তোমালোকে চোৱা এনেকুৱা কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ নহয় থকা যেটো কেটা অপশন আছে তাৰে কিন্তু প্ৰশ্নৰ অপশন কেটা কিন্তু তোমাৰ বেলেগ আছে গতিকে তোমালোকে এবোৰ একে বুলি ভাবি তোমালোকে ইগনোৰ নকৰিবা এবোৰ চাবা তোমালোকে মৰমৰ ছাত্ৰ-ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা চেপ্টাৰৰ এমসিকিউ লৈ ধন্যবাদ